সরকারি টয়লেটৰ নতুন লিষ্ট ওলাইছে। যদি আপুনি সরকারি টয়লেটৰ বাবে এপ্লাই কৰিছিল তেনেহলে আপোনাৰ বাবে ভাল খবৰ। সরকারি টয়লেটৰ নতুন লিষ্ট ওলাইছে। নতুন লিষ্টত আপোনাৰ নাম আছে নে নাই কেনেকৈ চেক কৰিব পাৰিব। যদি নাম থাকে তেনেহলে আপুনি টয়লেট বনোৱাৰ বাবে চৰকাৰৰ ফালৰ পৰা 18,000 টকা পাব আৰু এই 18,000 টকাটো দুটা কিস্তিত দিয়া হ'ব। প্ৰথম কিস্তিত 9,000 টকা আৰু এটা কিস্তিত 9,000 টকা। এই টোটাল 18,000 টকা দিয়া হ'ব যদি লিষ্টত নাম থাকে। লিষ্টত নাম আছে না নাই কেনেকৈ চেক কৰিব লাগিব মই দেখুৱাই দিছোঁ। ইয়াৰ বাবে গুগল ব্ৰাউজাৰ ওপেন কৰিব আৰু SBM লিখি সাৰ্চ কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ওপৰত যেটো লিংক দিয়া হৈ আছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং ৱাটাৰ, আপোনালোকে এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকৈ স্বচ্ছ ভাৰত মিছনৰ পৰ্টেলটো ওপেন হৈ যাব। এইটো পৰ্টেলৰ লিংক মই ভিডিঅ'ৰ ডিসক্ৰিপশ্যনত দি থৈছোঁ। তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পৰ্টেলত আহিব পাৰিব। এইটো পৰ্টেলত অহাৰ পিছত অলপ তলফালে আহিব। তলত চাওক কেইবাটাও সাৰ্ভিস দিয়া হৈ আছে। এটা সাৰ্ভিস দিয়া হৈ আছে নাও ইউৰ স্বচ্ছ ভাৰত ডাটা। আপোনালোকে এইটো সাৰ্ভিসৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকৈ বহুতকেইটা অপচন ওলাই পৰিব। নতুন লিষ্ট চেক কৰাৰ বাবে সাইডত চাওক 3 লাইন দিয়া হৈ আছে। 3 লাইনৰ ওপৰত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ তিনটা অপচন আহিব। এটা হ'ল লগইন আৰু এটা হ'ল MIS ৰিপোৰ্টছ আৰু এটা হ'ল ড্যাশবোৰ্ড। আপোনালোকে তলত যেটো অপচন দিয়া হৈ আছে ড্যাশবোৰ্ড, এইটো অপচনৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। এইটো সাইডত চাওক কেইবাটাও সাৰ্ভিস দিয়া হৈ আছে। এটা সাৰ্ভিস দিয়া হৈ আছে ভিলেজ প্ৰগ্ৰেছ ৰিপোৰ্টছ। আপোনালোকে এইটো সাৰ্ভিসৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক দিয়া আছে সিলেক্ট ষ্টেট। সিলেক্ট ষ্টেটৰ ওপৰত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ ষ্টেটটো সিলেক্ট কৰি দিব। তাৰপিছত অলপ তলফালে আহিব। তলত চাওক দিয়া হৈ আছে সিলেক্ট ডিস্ট্ৰিক্ট। সিলেক্ট ডিস্ট্ৰিক্টৰ ওপৰত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব। তাৰপিছত আৰু অলপ তলফালে আহিব। ইয়াত চাওক দিয়া আছে সিলেক্ট ব্লক। সিলেক্ট ব্লকৰ ওপৰত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ ব্লকটো সিলেক্ট কৰি দিব। তাৰপিছত আকৌ অলপ তলফালে আহিব। ইয়াত চাওক দিয়া আছে সিলেক্ট পঞ্চায়ত। সিলেক্ট পঞ্চায়তৰ ওপৰত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যেটো পঞ্চায়ত হয় সিলেক্ট কৰি দিব। তাৰপিছত আকৌ অলপ তলফালে আহিব। ইয়াত চাওক দিয়া আছে সিলেক্ট ভিলেজ। সিলেক্ট ভিলেজৰ ওপৰত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ ভিলেজটো সিলেক্ট কৰি দিব। তাৰপিছত আকৌ অলপ তলফালে আহিব। তলত চাওক দিয়া আছে সাবমিট। সাবমিটত ক্লিক কৰি দিব। যেতিয়া সাবমিটৰ ওপৰত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। অলপ তলফালে আহিব। ইয়াত চাওক তিনটা অপচন দিয়া হৈ আছে। এটা হ'ল ISSL পেজ 1 আৰু এটা হ'ল ISSL পেজ 2। আপোনালোকে নতুন লিষ্ট চেক কৰাৰ বাবে 2 নম্বৰত যেটো অপচন দিয়া হৈ আছে ISSL পেজ 2, তলত যেটো সংখ্যা দিয়া হৈ আছে সংখ্যাৰ ওপৰত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ সৰকাৰি টয়লেটৰ নতুন লিষ্ট ওলাই পৰিব। এইটো সৰকাৰি টয়লেটৰ নতুন লিষ্ট। প্ৰথমতে চাওক হেবিটেশন নাম দিয়া হৈ আছে। তাৰপিছত এপ্লিকেণ্টৰ নাম দিয়া হৈ আছে। তাৰপিছত দেউতাকৰ নাম দিয়া হৈ আছে বা হাজবেণ্ডৰ নাম দিয়া হৈ আছে। তাৰপিছত ক্যাটাগৰী এনেকৈ গোটেইটো ডিটেইলছ ইয়াত দিয়া হৈ আছে। যদি আপোনাৰ নাম এইটো লিষ্টত থাকে তেনেহলে আপুনি সৰকাৰি টয়লেট বনোৱাৰ বাবে 18,000 টকা পাব। এনেকৈ আপোনালোকে সৰকাৰি টয়লেটৰ নতুন লিষ্ট চেক কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব।